নমস্কাৰ প্ৰিয় সতীৰ্থসকল অসমত কেইবাটাও সংগঠনে দীৰ্ঘদিনীয়া দাবী প্ৰতিবাদ জনাই আহিছে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে তাৰ ভিতৰত উল্লেখযোগ্য ভেঞ্চাৰ শিক্ষক সন্থা অংগনবাদী কৰ্মী সহায়িকা সন্থা আশা কৰ্মী ৰন্ধন কৰ্মী গাঁওবুঢ়া টেট শিক্ষক টিউটৰ শিক্ষক এনেধৰণৰ NPS কৰ্মচাৰীসকলৰ যি সন্থা এওঁলোকে ন্যায্য প্ৰাপ্তিৰ বাবে দাবী প্ৰতিবাদ জনাই আহিছে তেওঁলোকৰ এই দাবী পূৰণ অসম চৰকাৰে কৰিব পাৰিবনে সেই বিষয়ে মই বিশদভাৱে আলোচনা কৰিম তাৰ আগতে এটি দৰমহা সম্পৰ্কীয় ভিডিঅ' আপোনালোকক দেখুৱাব বিচাৰিছোঁ যদি আপুনি এই চেনেলটোত প্ৰথম আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন এই দৰমহা সম্পৰ্কীয় ভিডিঅ'টো প্ৰথমতে চাই লওঁ তাৰপিছত আলোচনা কৰিম বিশদভাৱে আপুনি 1 লাখ কোটি এতিয়া যে দৰমহা দিব পৰা নাই বিহু আগত আপুনি লোন ল'বলৈ লাগি আছে লোন নেপালেতো আপুনি দৰমহা দিব নোৱাৰে ৰাজ্যখনৰ বিত্ত সংকটটো আপুনি আৰু কিমান দিন লুকুৱাব এই যে ভয়ানক বিত্তীয় সংকট বিহু সময়ত দৰমহা দিবৰ কাৰণে চৰকাৰে যে লোন ল'বলৈ বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষাৰী নিচিনাকৈ ঘূৰি ফুৰিছে এই কথাটো তল পেলাই ৰাখিবৰ কাৰণে ভূপেন বৰা হৈছে এতিয়া অসমৰ মানুহৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে দেখুৱাব বিচৰা ডাঙৰ সমস্যাটো মইতো ডিফেমেশ্যন কেছো কৰিছোঁ বেলেগে মুখ্যমন্ত্ৰীয়ে যদি মোৰ ওপৰত ডিফেমেশ্যন কেছ কৰিলেহেঁতেন ইমান দেৰিটো কিমান একশ্যন হ'লহেঁতেন এতিয়া কোনোবা আমাৰ MLA এজনে জলেশ্বৰৰ ফালে কিবা এটা শব্দ কৈছিলে লগে লগে গ্ৰেপ্তাৰ কৰা নাই জানো হয় এয়া আছিল বিৰোধী শিবিৰৰ সভাপতি অৰ্থাৎ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তেখেতে মন্তব্য কৰিছে বৰ্তমান বিত্তীয় সংকটত আছে অসম চৰকাৰ আচলতে হয় দুদিনমানৰ পৰা এটা নিউজ ওলাই আহি আছে সদায় দেখিবলৈ পোৱা গৈ আছে ঋণ লোৱা কথাটো 1000 কোটি টকাৰ ঋণ লৈছে যোৱাকালিও নিউজত পোৱা গৈছে যে 1000 কোটি টকা ঋণ লৈ দৰমহা দিব হয়তো আজি 9 তাৰিখ 9-10 দুদিনৰ ভিতৰত দৰমহাবোৰ দিব হয়তো কৰ্মচাৰী যিসকল আছে চৰকাৰী দৰমহা পায় তেওঁলোকে হয়তো এই দুদিনৰ ভিতৰত পাব আগন্তুক বিহু আছে তো এই ভূপেন বৰা দেৱে কোৱাৰ নিচিনা যে অসম চৰকাৰে বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষা মাগি ফুৰি আছে আৰ্থিক সাহায্যৰ বাবে লোনৰ বাবে লোন লৈ দৰমহা দিব আৰু তাৰ মাজতে কিন্তু চাব চমক দিয়াত কিন্তু এক্সপাৰ্ট আছে মুখ্যমন্ত্ৰীগৰাকী নিৰ্বাচন প্ৰচাৰত গৈ একেবাৰে প্ৰতিশ্ৰুতিৰ বন্যা বুৱাই দিয়ে আঁচনিৰ বন্যা আঁচনিৰ মানে ডিক্লেৰেশ্যন বহুত কিবা কিবি দি দিব কিন্তু সেইবিলাক কেনেকৈ চলাব আঁচনিবোৰ কেনেকৈ পূৰণ কৰিব লাগু কৰিব সেয়া কিন্তু এক তাৎপৰ্যপূৰ্ণ বিষয় ভাবিবলগীয়া বিষয় য'ত দৰমহা দিবলৈ চৰকাৰৰ টকা নাই আৰু ইনকাম কি আছে চৰকাৰখনৰ উপাৰ্জনৰ আয়ৰ উৎস কি আয়ৰ উৎস বঢ়োৱাটোহে আচল কথা কিন্তু ব্যয়ৰ উৎসটোহে এই চৰকাৰখনে বেছিকৈ বিচাৰি আছে ব্যয় ক'ত কৰিব আয়ৰ উৎস নাই আয়টো কেনেকৈ ইণ্ডাষ্ট্ৰী উদ্যোগীকৰণ যে কৰিব লাগিব আজি ইমানবোৰ কৰ্মসংস্থান নাই ল'ৰা ছোৱালী নিবনুৱা হৈ আছে লাখ লাখ নিবনুৱা সেইবোৰৰ চিন্তা বাদ দি কেৱল আঁচনিৰ ঘোষণা কৰি আছে আগন্তুক অন্ধকাৰ দেখা গৈ আছে হয়তো প্ৰাকৃতিক সম্পদ জলজ সম্পদ ইত্যাদি ধ্বংস কৰিব এই চৰকাৰখনে তেনেকুৱা নমুনা পোৱা গৈছে হয়তো বনজ সম্পদ ইতিমধ্যে বিক্ৰী কৰা আৰম্ভ দিছে হয়তো আগন্তুক এইবিলাক হাত দিব এইবিলাকত মানে অসমৰ যিবোৰ সম্পদ আছে সেইবোৰ নোহোৱা হ'ব সেইবোৰ বিক্ৰী কৰি চৰকাৰ চলাব দৰমহা দিব এনেকুৱা এটা দেখা গৈ আছে আৰু কিমান কোটি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে সেই ঋণবোৰতো পৰিশোধ কৰিব লাগিব পৰিশোধ কেনেদৰে কৰিব আজি প্ৰতিজন নাগৰিকে অসমৰ প্ৰতিজনে কিন্তু এই লাখ 1.5 লাখ টকা ঋণ বহন কৰি আছে আজিলৈকে বৰ্তমান সময়ত এতিয়া কথা হ'ল এনেহেন পৰিস্থিতিত এই যে সংগঠনকেইটাই যে দাবী প্ৰতিবাদ জনাই আহিছে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে এইসকলৰ এই ন্যায্য দাবীবোৰ পূৰণ কৰিব পাৰিবনে চৰকাৰখনে মোৰ কিন্তু মনে নধৰে মোৰ বিশ্বাস নহয় কিন্তু এতিয়া অন্তত এই 24ত নহ'ব অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ মাননি বৃদ্ধিৰ কথাটো ভাবিবই নোৱাৰি এই 24 বা 25ৰ শেষৰ ফালে যদি কিবা এটা হয় ঋণ লৈ হ'লেও কিবা এটা কৰাৰ সম্ভাৱনা আছে এছেম্বলি ইলেকশ্যনৰ আগত কিন্তু এতিয়া কৰাটো মোৰ ধাৰণা এইটো সম্ভৱ নহ'ব ভেঞ্চাৰ স্কুল লোৱা সম্ভৱ নহ'ব NPS এইটোতো হ'বই নোৱাৰে নহ'ব এই চৰকাৰৰ দ্বাৰা ইতিমধ্যে সদনত ঘোষণা কৰিছে চৰকাৰ ভাঙি যাব বুলি যদি NPS OPS দিব লগা হয় চৰকাৰ ভাঙি যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে একেবাৰে নিজ মুখেই কৈছে তাৰ মানে অসম চৰকাৰখনৰ অৱস্থা কি হৈ আছে এইবোৰ কথা বাৰ্তাই কিন্তু প্ৰকাশ কৰে একেবাৰে একোৱেই নাই ৰাজকোষ উদং বুলি প্ৰকাশ পাইছে গতিকে মই ভাবোঁ এছেম্বলি ইলেকশ্যনৰ আগে
কিবা এটা ক্ষীণ আশা কৰিব পাৰে কিবা এটা কৰাৰ এই সংগঠনবোৰৰ দাবী পূৰণবিলাক সম্পূৰ্ণ নহ'লেও য'ত সামান্য কিবা এটা কৰিব বুলি আশা কৰা যায়। যি কি নহওক আৰু বিশদভাৱে ক'বলৈ গ'লে ভিডিঅ'টো দীঘলীয়া হৈ যায়। আজিৰ বাবে ইমানতেই ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম।